ওম শান্তি। আজি ৰবিবাৰ। আজিৰ তাৰিখ 13 ফেব্ৰুৱাৰী 2022 চন আৰু ৰিভাইজ তাৰিখ 10 জানুৱাৰী 1990। আজি অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে পবিত্ৰ সংঘৰ বৈশিষ্ট্য। আজি সকলো সন্তানক বিশেষ আত্মা কৰি গঢ়োতা বাপদাদাই প্ৰত্যেক পবিত্ৰ সংঘৰ বৈশিষ্ট্য চাই আছে হওক। যিদৰে সংঘৰ নিৰ্ণয় শক্তি আৰু চিনাক্তকৰণ শক্তি বিশেষ হয়, সেইবাবে গ্ৰহণ কৰাৰ শক্তিও বিশেষ হয়, যাৰ দ্বাৰা মুকুতা আৰু পাথৰ দুয়োটাক চিনাক্ত কৰে আৰু তাৰ পাছত নিৰ্ণয় লয়। তাৰ পাছত মুকুতা গ্ৰহণ কৰে, পাথৰ ত্যাগ কৰে। গতিকে চিনাক্ত কৰা, নিৰ্ণয় লোৱা আৰু গ্ৰহণ কৰা অৰ্থাৎ ধাৰণ কৰা তিনিওটা শক্তিৰ বৈশিষ্ট্যৰ বাবে সংগমযোগী সৰস্বতী মাৰ বাহন শংখ দেখুৱাইছে। গতিকে এগৰাকী সৰস্বতী মাৰ স্মাৰক নহয়, কিন্তু মাৰ সমান হওঁতা জ্ঞান বীণা বজাওঁতা তোমালোক সকলো হোৱা। এই জ্ঞান ধাৰণ কৰিবৰ বাবেও এই তিনিওটা বৈশিষ্ট্যৰ অতি আৱশ্যক। তোমালোক সকলোৱে ব্ৰাহ্মণ জীৱন ধাৰণ কৰিয়ে জ্ঞানৰ দ্বাৰা, বিবেকৰ দ্বাৰা প্ৰথমে চিনাক্তকৰণ শক্তিৰ আধাৰত চিনি পালা। নিজে নিজক চিনি পালা, সময়ক চিনি পালা, নিজৰ ব্ৰাহ্মণ পৰিয়ালক চিনি পালা, নিজৰ শ্ৰেষ্ঠ কৰ্তব্যক জানিলা, তাৰ পাছত নিৰ্ণয় কৰিলা, তেতিয়াহে ব্ৰাহ্মণ জীৱন ধাৰণ কৰিলা। এয়া সেইজনে কল্প পূৰ্বৰ বেহদৰ পিতা পৰম আত্মা। ময়ো সেই কল্প পূৰ্বৰ শ্ৰেষ্ঠ আত্মা, অধিকাৰী আত্মা। এয়া চিনাক্ত কৰাৰ পাছত নিৰ্ণয় কৰিলা। পিতাক চিনি নোপোৱাকৈ নিৰ্ণয় কৰিব নোৱাৰা। বহুত আত্মা এতিয়াও সম্বন্ধ সম্পৰ্কত আছে, বহুত ভাল বুলি কৈ থাকে, কিন্তু পৰমাত্মা পৰিচয় বা চিনাক্তকৰণ শক্তি নথকাৰ বাবে নিৰ্ণয় কৰিব নোৱাৰে যে কি হ'ব লাগে বা কি কৰিব লাগে। সেয়েহে ব্ৰাহ্মণ জীৱন ধাৰণ কৰিব নোৱাৰে। সহযোগী হয়, কিন্তু সহযোগী জীৱন গঢ়িব নোৱাৰে, কিয়নো দুয়োটা শক্তি নাই, সেয়েহে পবিত্ৰ সংঘ হ'ব নোৱাৰে। পবিত্ৰতাৰূপী মুকুতা আৰু অপবিত্ৰতাৰূপী পাথৰ দুয়োটা বেলেগ বুলি নুবুজে, সেয়েহে পবিত্ৰতা গ্ৰহণ কৰাৰ শক্তি আহৰণ কৰিব নোৱাৰে। গতিকে পবিত্ৰ সংঘৰ বৈশিষ্ট্য হৈছে প্ৰথমে চিনাক্ত কৰা, অৰ্থাৎ চিনি পোৱা। তোমালোক পবিত্ৰ সংঘসকলৰ এই দুয়োটা শক্তি আছে নহয়, কিয়নো পিতাক চিনি পোৱা, নিজে নিজকো চিনি পোৱা, নিৰ্ণয়ো সঠিক কৰিলা, সেইবাবেতো ব্ৰাহ্মণ হ'লা আৰু চলি আছা। এইটো কথাটো সকলো ভালকৈ উত্তীৰ্ণ হৈছা। কিন্তু যি সেৱা কৰা আৰু কৰ্ম কৰা, গোটেই দিনটোৰ দিনচৰ্যাত যি কৰ্ম কৰা, সম্বন্ধ সম্পৰ্কত আহা, তাত সকলো কৰ্ম সফলতাপূৰ্বক হওক বা সম্পৰ্কত অহা প্ৰত্যেক আত্মাৰ সম্বন্ধত অহাত সদায় সফলতা প্ৰাপ্তি হওক। সকলো প্ৰকাৰৰ সেৱা মনেৰে, বাণীৰে আৰু কৰ্মৰে তিনিওটাতে সদায় সফলতা অনুভৱ হওক। তাৰো আধাৰ হ'ল চিনাক্তকৰণ শক্তি আৰু নিৰ্ণয় কৰাৰ শক্তি। এই ক্ষেত্ৰত সম্পূৰ্ণ উত্তীৰ্ণ হৈছানে? বাবাই সুধিছে, এই ক্ষেত্ৰত সম্পূৰ্ণ উত্তীৰ্ণ হৈছানে? সেৱাৰ সফলতা বা সম্পৰ্কত সফলতা সদায় নোহোৱাৰ কাৰণ পৰীক্ষা কৰা। কাৰ্যক, ব্যক্তিক, আত্মাক চিনাক্ত কৰাৰ শক্তিত পাৰ্থক্য আহি যায়। যিটো আত্মাক যি সময়ত যেনেকুৱা বিধিপূৰ্বক সহযোগৰ প্ৰয়োজন বা শিক্ষাৰ প্ৰয়োজন, স্নেহৰ প্ৰয়োজন, সেই সময়ত যদি চিনাক্তকৰণ শক্তি তীব্ৰ হয়, তেন্তে সম্বন্ধত নিশ্চয় সফলতা প্ৰাপ্ত হ'ব। কিন্তু হয় কি?
যিটো আত্মাক যি সহযোগ বা বিধি সেই সময়ত লাগে সেয়া নিদি বা চিনাক্ত নকৰাৰ বাবে নিজৰ মতে তেওঁক সহযোগ দিয়া বা বিধি পালন কৰা, সেয়েহে সন্তুষ্টিৰে সফলতা পোৱা নাযায়। যিদৰে চিকিৎসকে শাৰীৰিক বেমাৰ চিনাক্ত কৰাৰ বিধি নাজানিলে তেতিয়া কি হয়? ঠিক হোৱাৰ পৰিৱৰ্তে এটাৰ পৰা অনেক বেমাৰ সৃষ্টি হৈ যায়। ৰোগীয়ে সন্তুষ্টিৰে সফলতা লাভ নকৰে, যাক সাধাৰণ শব্দত বাপদাদাই কয় যে প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চিনি লোৱা, চলা আৰু চলোৱাওটাও জৰুৰী। তেন্তে কি কৰিব লাগিব? চিনি পোৱা অৰ্থাৎ চিনাক্তকৰণ শক্তি তীব্ৰ কৰিব লাগিব। এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়, যাক তোমালোকে সাধাৰণ ভাষাত কোৱা পৰিচালনা কৰাৰ পাৰ্থক্য। এনেকৈ কোৱা নহয়, এওঁৰ পৰিচালনা কৰাৰ ধৰণ পুৰণা, এওঁৰ নতুন। এইটো পাৰ্থক্য কিয় হ'ল? কিয়নো সকলো সময়ত সকলো আত্মা আৰু সকলো কাৰ্যক চিনাক্ত কৰাৰ শক্তি লাগে। সম্পূৰ্ণ চিনাক্তকৰণ শক্তি আহি গৈছে, কিন্তু বিস্তাৰত আৰু বেসদৰ চিনাক্তকৰণ শক্তিৰ আৱশ্যকতা আছে। সেই সময়ত আত্মাৰ গ্ৰহণ শক্তি কিমান? বায়ুমণ্ডল কেনেকুৱা আৰু সেই আত্মাৰ শুনা বা শিক্ষা লোৱাৰ মানসিক অৱস্থা কেনেকুৱা? যিদৰে কোনোবা দুৰ্বল শৰীৰৰ হ'লে আৰু তেওঁক অত্যাধিক শক্তিৰ বেজী দিলে তেন্তে কি অৱস্থা হ'ব? তেওঁতো হাৰ্টফেইল হৈ যাব, শান্তিত গুচি যাব। সেইদৰে যদি সম্বন্ধত অহা আত্মা দুৰ্বল হয়, আত্মাত সাহস নাই, কিন্তু তোমালোকে তেওঁক শিক্ষাৰূপী ঔষধ নিৰ্ধাৰিত মাত্ৰা দি যোৱা, তেওঁৰ মানসিক অৱস্থা, সময়, বায়ুমণ্ডল চিনাক্ত কৰিব নোৱাৰিলে তেন্তে ফলাফল কি হ'ব? এইটো নিৰাশ হৈ যাব আৰু শক্তি নথকাৰ কাৰণে গ্ৰহণ কৰিব নোৱাৰিব, আৰুহে জেদ আৰু সিদ্ধ কৰিবলৈ উত্ৰাৱল হ'ব। তোমালোকেতো ভাল ভাৱনাৰে কৰিলা, কিন্তু সফলতা নোপোৱাৰ কাৰণ চিনাক্তকৰণ আৰু নিৰ্ণয় কৰা শক্তিৰ অভাৱ আছে। সেয়েহে সফলতা মুঠ হোৱাত শতকৰা হিচাপ আহি যায়। গতিকে গোটেই দিনটোত কৰ্ম আৰু সম্বন্ধত চিনাক্তকৰণ শক্তিৰ আৱশ্যক হ'ল, নহয় জানো? সেয়েহে শিক্ষা লাগিলে দিয়া, কিন্তু সকলো কথা চিনাক্ত কৰি তাৰ পাছত খোজ দিয়া। সেইদৰে সেৱাৰ ক্ষেত্ৰতো যদি আত্মাসকলৰ আৱশ্যকতা আৰু ইচ্ছা চিনাক্ত নকৰাকৈ যিমানেই ভাল জ্ঞান নিদিয়া, যিমানেই পৰিশ্ৰম নকৰা, কিন্তু সফলতা পোৱা নাযাব। ভাল বুলি কোৱাটো এক প্ৰকাৰৰ ৰীতি প্ৰথা হৈ গৈছে, কিয়নো তোমালোকে একো বেয়া কথাটো নোকোৱা, কিন্তু যি সফলতাৰ লক্ষ্য ৰাখা তাত সমীপ অনুভৱ কৰা, তাৰ বাবে চিনাক্তকৰণ শক্তিৰ অতি আৱশ্যক। যিদৰে কোনোবা মুক্তিৰ বাবে ইচ্ছুক আৰু তেওঁক তোমালোকে জীৱনমুক্তি আৰু মুক্তি দুয়োটা দি দিয়া, তেন্তে তেওঁৰ ৰুচি নাথাকিব। তৃষ্ণাতুৰক ৩৬ প্ৰকাৰৰ ভোজন দি দিয়া, কিন্তু তেওঁ পানীৰ এটি টোপালেৰেহে সন্তুষ্ট হ'ব, ভোজনেৰে নহয়। গতিকে মুক্তিৰ ইচ্ছুকসকলক চিনাক্ত কৰি যদি তেওঁক মুক্তিৰ বাবে স্পষ্টীকৰণ দিয়া, তেতিয়া তেওঁৰ ইচ্ছাও বাঢ়িব আৰু জীৱনমুক্তিলৈ পৰিৱৰ্তনো হৈ যাব। কোনোবাই ধাৰণাৰ কথা শুনিবলৈ ভাল পায়, তেওঁক তোমালোকে কল্প ৫,০০০ বছৰৰ বা গীতাৰ ভগৱান কোন এয়া ক'বলৈ আৰম্ভ কৰি দিলে তেতিয়া আৰুহে আগ্ৰহ নোহোৱা হৈ যাব। সেয়েহে সেৱাটো আত্মাৰ স্থিতি বা তেওঁৰ আস্থা কি সেয়া চিনাক্ত কৰাৰ আৱশ্যক। গতিকে সেৱাত কোনটো শক্তিৰ আধাৰত সফলতা হ'ল? চিনাক্তকৰণ শক্তি লাগে। অজ্ঞানী আত্মাসকলৰ সেৱাই হওক বা সেৱাৰ সংগীসকলৰ সেৱাই হওক, দুয়োটাতে সফলতাৰ আধাৰ এটাই। পবিত্ৰ সংঘৰ বৈশিষ্ট্য সৰ্বপ্ৰথমে চিনাক্তকৰণ শক্তি বঢ়োৱা। চিনাক্তকৰণ শক্তি যথাৰ্থ হ'লে, শ্ৰেষ্ঠ হ'লে তেতিয়া নিৰ্ণয়ো যথাৰ্থ হ'ব আৰু তোমালোকে যাক যি দিব খোজা তেওঁলোকৰ সেয়া গ্ৰহণ কৰাৰ শক্তি স্বতঃ থাকিবই।
আৰু কি হৈ যাব। 1 নম্বৰৰ সফলতা মোৰ। গতিকে সেৱাতেই হওক বা সম্বন্ধতেই হওক লক্ষ্য প্ৰাপ্তিৰ বাবে এই লক্ষণবোৰ ধাৰণ কৰা। গোটেই দিনটোত এইটো পৰীক্ষা কৰা, গোটেই দিনটোৰ দিনচৰ্যাত চিনাক্তকৰণ শক্তি কিমানলৈকে যথাৰ্থ হৈ থাকিল আৰু ক'ত সংযোজন কৰাৰ আৱশ্যকতা থাকিল। কৰাৰ পাছত সংশোধন আপোনা আপুনি নিশ্চয় হয়, কিয়নো দিব্য বুদ্ধিৰ বৰদান সকলোৱে প্ৰাপ্ত কৰিছে। সমস্যাৰ বশীভূত, সময় বা পৰিস্থিতিৰ বশীভূত বা কোনো আত্মাৰ সংগৰ বশীভূত বা মায়াৰ দ্বাৰা মনমতৰ বশীভূত। সেই সময়ত পৰৰ বশীভূত হৈ যায়, কিন্তু সময়, পৰিস্থিতি, সংগৰ প্ৰভাৱ, মনমতৰ প্ৰভাৱ যদি পাতল হৈ যায়, তেতিয়া দিব্য বুদ্ধিয়ে নিজৰ কাম কৰে, যাক তোমালোকে কোৱা উত্তেজনাৰ পৰা সজ্ঞানতাত আহি গ'ল। তেতিয়া উপলব্ধি হয় যে ইয়াৰ সংশোধন বা সংযোজন হ'ব লাগিছিল নে এতিয়া কৰিব লাগে। কিন্তু খাটিয়ানত বা কৰ্মৰ হিচাপৰ কিতাপত দাগ নালাগিলেও কিন্তু বিন্দুটো লাগি গ'ল, সম্পূৰ্ণ পৰিষ্কাৰটো হৈ নাথাকিল নহয়। সেয়েহে কোৱা হয় কৰ্মৰ লীলা অতি গুহ্য। শিক্ষকসকলেতো কৰ্মৰ লীলা ভালদৰে জানি গলা নহয় জানো। শিক্ষকসকলে গোটেই দিন কি গীত গোৱা, বাহ মোৰ শ্ৰেষ্ঠ কৰ্মৰ লীলা। কৰ্মৰ গহন গতিৰ লীলা নহয়, শ্ৰেষ্ঠ কৰ্মৰ লীলা। জগতৰ লোকেতো প্ৰতিটো কৰ্মত, প্ৰতিটো খোজত কৰ্মৰ বাবে অনুতাপ কৰি থাকে যে হাই মোৰ কৰ্ম। তোমালোকে ক'বা বাহ শ্ৰেষ্ঠ কৰ্ম। এতিয়া ইয়াতকৈ আৰু আগবাঢ়া যে সদায় বাহ শ্ৰেষ্ঠ কৰ্ম হওক, সাধাৰণ কৰ্ম নহয়। কৰ্মৰ বাবে অনুতাপ কৰাটো সমাপ্ত হৈ গ'ল, কিন্তু শ্ৰেষ্ঠ কৰ্ম হওক ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিবা। যদি মিশ্ৰিত কৰ্ম হয়, সাধাৰণো হয়, শ্ৰেষ্ঠও হয়, তেন্তে সফলতাও মিশ্ৰিত হৈ যায়। এতিয়া বিশেষ এইটো মনোযোগ দিব লাগে যে সাধাৰণতাক বৈশিষ্ট্যপূৰ্ণলৈ পৰিৱৰ্তন কৰা। ইয়াৰ ওপৰতো কেতিয়াবা শুনাম যে বাপদাদাই প্ৰত্যেকৰ প্ৰতিটো দিনৰ দিনচৰ্যাত কি প্ৰত্যক্ষ কৰে, সাধাৰণতা কিমান আৰু বৈশিষ্ট্য কিমান আছে, এই ফলাফল প্ৰত্যক্ষ কৰি থাকে। বাপদাদাৰ ওচৰত প্ৰত্যক্ষ কৰাৰ ইমান সাধন আছে যে একে সময়তে দেশ বিদেশৰ সকলো সন্তানক প্ৰত্যক্ষ কৰিব পাৰে। বেলেগে চোৱাৰ আৱশ্যকতা নাই। 5 মিনিটতে সকলোৰে কথা গম পাই যায়। সন্তানসকলৰ বাহ গীতো গায়, লগতে সমান কৰি তোলাৰ লক্ষ্যৰে পৰীক্ষাও কৰে। শুনাইছিলোঁ নহয় যে পিতাৰ স্নেহ আৰু পিতাৰ পৰিচয়, এই ক্ষেত্ৰতো সকলো উত্তীৰ্ণ হৈছা আৰু কেতিয়াবাতো চমৎকাৰৰ কামো কৰা। ভাল চমৎকাৰ হয়, আলোড়ন সৃষ্টি কৰা চমৎকাৰ নহয়। কোনো সন্তানে আলোড়নৰো চমৎকাৰ কৰে নহয়। হয় আলোড়ন, কিন্তু কয় এয়াতো আমাৰ চমৎকাৰ। সেয়েহে বাপদাদাই কয় চিনাক্তকৰণ শক্তি বঢ়োৱা। নিজৰ কৰ্মৰো চিনাক্ত কৰিব পাৰিবা আৰু আনৰ কৰ্মকো যথাযথভাৱে চিনাক্ত কৰিব পাৰিবা। ওলোটাক চিধা বুলি ক'বলগীয়া নহ'ব। এয়া চিনাক্তকৰণ শক্তিৰ অভাৱ। আৰু সদায় এটা কথা স্মৃতিত ৰাখিবা, সকলোৰে বাবে কৈ আছোঁ, কেতিয়াবা এনেকুৱা কোনো ব্যৰ্থ কৰ্ম বা সাধাৰণ কৰ্ম কৰা আৰু নিজে নিজক চিনিব নোৱাৰা যে এইটো শুদ্ধ নে ভুল। গতিকে যেতিয়া এনেকুৱা পৰিস্থিতি আহে, বশীভূত হৈ যায়, সেই সময়ত এনেকুৱা পৰিস্থিতিত সিদ্ধি প্ৰাপ্ত কৰাৰ শ্ৰেষ্ঠ বিধি কি বাৰু? কিয়নো সেই সময়ত নিজৰ বুদ্ধিটো বশীভূত হয়। শুদ্ধকো ভুল বুলি ভাবা, ভুলক ভুল বুলি নুবুজা, শুদ্ধ বুলি বুজা। তাৰ পাছত জেদ কৰিবা নাইবা সিদ্ধ কৰিবা। এয়া হৈছে বশীভূত বুদ্ধিৰ লক্ষণ। এনেকুৱা সময়ত সদায় একমাত্ৰ বাপদাদাৰ শ্ৰেষ্ঠ মত স্মৃতিত ৰাখিবা যে যাক পিতাই নিমিত্ত কৰিছে, সেই নিমিত্ত আত্মাই যি নিৰ্দেশ দিয়ে তাক মহত্ব দিব লাগে।
সেই সময়ত এনেকৈ নাভাবিবা যে নিমিত্ত হোৱাজনে কিজানি কোনোবাই কোৱাৰ কাৰণে কৈ আছে। ইয়াতেই প্ৰবঞ্চিত হৈ যোৱা। নিমিত্ত হোৱা শ্ৰেষ্ঠ আত্মাসকলৰ দ্বাৰা যি শিক্ষা বা নিৰ্দেশনা পোৱা যায় তাক সেই সময়ত মহত্ব দিলে যদি কিবা বেয়া কথাও হয় তেন্তে তোমালোক দায়বদ্ধ নোহোৱা। যিদৰে পিতা ব্ৰহ্মাৰ বাবে সদায় কোৱা যে যদি ব্ৰহ্মাৰ দ্বাৰা কিবা ভুলো হয় তেন্তে সেই ভুলো সলনি হৈ তোমালোকৰ বাবে শুদ্ধ হৈ যাব। গতিকে এনেকুৱা নিমিত্ত হোৱা আত্মাসকলৰ প্ৰতি কেতিয়াও এইটো ব্যৰ্থ সংকল্প কৰিব নালাগে। ধৰি লোৱা কোনোবাই এনেকুৱা ৰায়ো দিয়ে যিটো তোমালোকৰ ভাল নালাগে, কিন্তু তোমালোক তাৰ বাবে দায়বদ্ধ নোহোৱা। তোমালোকৰ পাপ নহ'ব, তোমালোকৰ কাম ঠিক হৈ যাব, কিয়নো পিতা বহি আছে। পিতাই পাপক সলনি কৰি দিব। এইটো গূঢ় ৰহস্য, গুপ্ত যন্ত্ৰ হয়। সেয়েহে নিমিত্ত হোৱা শ্ৰেষ্ঠ আত্মাসকলৰ শ্ৰেষ্ঠ নিৰ্দেশনাক মহত্বৰে কাৰ্যত লগোৱা। ইয়াত তোমালোকৰ লাভ আছে। লোকচানো সলনি হৈ লাভত পৰিণত হৈ যাব। এয়া পিতাৰ প্ৰতিশ্ৰুতি, বুজিলা? সেয়েহে শুনালে যে কৰ্মৰ লীলা বৰ বিচিত্ৰ। পিতা দায়বদ্ধ হয়, যাক নিমিত্ত কৰিছে তেওঁলোকৰো দায়িত্ব পিতাৰ। তোমালোকৰ পাপক সলনি কৰাৰ দায়িত্বও পিতাৰ। এনেয়ে নিমিত্ত কৰা নাই, ভাবি গুণি ড্ৰামাৰ বিধি অনুসৰি নিমিত্ত কৰা হৈছে। বুজিলা? শিক্ষকসকলৰ ভাল লাগে নহয়? ইয়াত কল্যাণ আছে। বোজা পাতল হৈ গ'ল। যদি কিবা কথা আহে তেতিয়া ক'বা, নিমিত্ত জ্যেষ্ঠসকলে জানে। পাতল হৈ গ'লা নহয়, কিন্তু কেৱল কোৱাতে সীমিত নহয়। এনেকৈ বুজি স্নেহ সহিত সমান সহিত হওক। এই গূঢ় কথাবোৰ পিতাই জানে আৰু যিসকল বুদ্ধিমান সন্তান আছে তেওঁলোকে জানে। নিমিত্ত হোৱা আত্মাসকলক উদ্দেশ্য কৰি কিবা কোৱা অৰ্থাৎ পিতাক উদ্দেশ্য কৰি কোৱা। নিমিত্ত পিতাই কৰিছে নহয় জানো? পিতাতকৈ অধিক চিনাক্তকৰণৰ শক্তি তোমালোকৰ আছে জানো? বাপ দাদাৰ অতি স্নেহ সকলো সন্তানৰ প্ৰতি আছে। এনেকুৱা নহয় যে নিমিত্ত হোৱাসকলৰ প্ৰতিহে স্নেহ আছে, অন্যৰ প্ৰতি নাই। এয়াও স্নেহ থকা বাবে নিৰ্দেশনা দিয়ে। স্নেহ নাথাকিলে ক'লেহেঁতেন যেনেকৈ চলি আছা চলি থাকা। যিহেতু ইমান সাহস ৰাখিছা আৰু ব্ৰাহ্মণ জীৱন অতিবাহিত কৰি আছা, উৰি আছা, তেন্তে সৰু দুষ্কৃতিও কিয় থাকিব লাগে? এয়া হ'ল স্নেহ। স্নেহৰ দুষ্কৃতি কেতিয়া চাব নোৱাৰি। এয়া হ'ল স্নেহৰ চিন। যাৰ প্ৰতি অন্তৰৰ সঁচা স্নেহ থাকে তেওঁৰ দুষ্কৃতি সদায় নিজৰ দুষ্কৃতি বুলি ভাবে। বাৰু, কোনো কাৰ্য কৰিলে তেতিয়া কেতিয়াও কোনো অস্থিৰতাৰ বাতাৱৰণৰ প্ৰভাৱত নাহিবা। নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবা, তেতিয়া তেওঁলোক তোমালোকৰ প্ৰভাৱত আহি যাব আৰু অন্তৰৰ পৰা এয়াই উচ্চাৰিত হ'ব, সফলতা আমাৰ জন্মসিদ্ধ অধিকাৰ। সাহসৰ বহুত মহত্ব আছে। কেতিয়াও কোনো কথাত ভীতিগ্ৰস্ত নহ'বা। হাজাৰ বাহুধাৰী তোমালোকো হোৱা। পিতাৰ হাজাৰ বাহু তোমালোকৰতো হ'ল নহয় জানো? ভাল বাৰু। চাৰিওফালৰ সদায় চিনাক্তকৰণ শক্তিধাৰী বিশেষ আত্মাসকলক সদায় প্ৰতিটো কৰ্ম আৰু সম্বন্ধত শ্ৰেষ্ঠ সফলতা প্ৰাপ্ত কৰোঁতা সফলতামূৰত আত্মাসকলক সদায় সাহস আৰু শুভ ভাৱনা আৰু শুভকামনাৰ দ্বাৰা পৰিৱৰ্তন কৰোঁতা শক্তিশালী আত্মাসকলক সদায় বাহ, মোৰ শ্ৰেষ্ঠ কৰ্মৰ আনন্দৰ গীত গাওঁতা সন্তানসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু সন্তানসকলৰো বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আজি বাপ দাদাই বৰদান দিছে, শান্তিৰ শক্তিৰে সংস্কাৰ মিলনৰ দ্বাৰা সকলো কাৰ্য সফল কৰোঁতা সদায় নিৰ্বিঘ্ন হোৱা। শান্তিৰ শক্তিৰে সংস্কাৰ মিলনৰ দ্বাৰা
সকলো কাৰ্য সফলতা কৰোঁতা সদায় নিৰ্বিঘ্ন হোৱা। সদায় নিৰ্বিঘ্ন হৈ তেওঁই থাকিব পাৰে যিয়ে পিতাক চায়, পিতাক অনুসৰণ কৰে। ভগ্নী ভাতৃক চালেই অস্থিৰতা আহে, সেয়েহে এতিয়া পিতাক অনুসৰণ কৰি পিতাৰ সমান সংস্কাৰ গঢ়ি তোলা। তেতিয়া সংস্কাৰ মিলনৰ ৰাস কৰি সদায় নিৰ্বিঘ্ন হৈ থাকিবা। শান্তিৰ শক্তিৰে অথবা শান্ত হৈ থাকিলে যিমানেই ডাঙৰ বিঘ্ন নহওক সহজে সমাপ্ত হৈ যায় আৰু সকলো কাৰ্য স্বত সম্পূৰ্ণ হৈ যায়। আৰু আজি বাবাই শ্লোগান দিছে, ত্ৰিকালদৰ্শী তেওঁ হয় যিয়ে যিকোনো কথাক একালৰ দৃষ্টিৰে নাচায়, প্ৰতিটো কথাত কল্যাণ আছে বুলি ভাবে। ওম শান্তি।